মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ গণিত কিতাপৰ 7 নম্বৰ চেপ্টাৰটো কনষ্ট্ৰাকশ্যন অফ ট্ৰায়াংগলছ ত্ৰিভুজ অংকনৰ তাৰে কৰিছা অহা 7.6 পেজ নম্বৰ 285 পৃষ্ঠাত আছে। ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে আজি কিন্তু তোমালোকৰ লগত আলোচনা কৰিম। এক নম্বৰ প্ৰশ্ন দিছে আমাক এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ দিয়া আছে, তৃতীয় কোণটোৰ মাপ উলিওৱা। সমান্তৰাল ৰেখাৰ সহায়ত আমি সমান্তৰাল ৰেখাৰ সহায়ত তৃতীয় কোণটোৰ মাপ উলিয়াব লাগিব। দুটা কোণ দিয়া আছে, এক নম্বৰটো 70 ডিগ্ৰী আৰু 80 ডিগ্ৰী, তেতিয়াহ'লে আমি 3 নম্বৰ কোণটো মান উলিয়াব লাগে। 2 নম্বৰ দিয়া আছে আমাক 100 ডিগ্ৰী আৰু 60 ডিগ্ৰী, 3 নম্বৰ দিয়া আছে 53 ডিগ্ৰী আৰু 45 ডিগ্ৰী, আৰু 4 নম্বৰ দিয়া আছে আমাক 90 ডিগ্ৰী আৰু 60 ডিগ্ৰী। এতিয়া আমি প্ৰথমটো চাওঁ 70 ডিগ্ৰী আৰু 80 ডিগ্ৰী। এতিয়া এইটো আমি এনেদৰে কৰিম, দুটা কোণ আমাক দিয়া আছে, আমি এটা ত্ৰিভুজ আঁকি লৈছোঁ ABC, এইটোত আমি ধৰি লৈছোঁ, তাৰে আমি এটা কোণ ধৰি লৈছোঁ 70 ডিগ্ৰী, এইটো 70 ডিগ্ৰী আৰু এইটো কোণ হৈছে 80 ডিগ্ৰী। দুটা কোণ আমি ধৰি লৈছোঁ। তেতিয়াহ'লে চি কোণটো আমাৰ এইটো কুৱেশ্যন মাৰ্ক দিছোঁ, মানে প্ৰশ্নবোধক চি কোণটোৰ মান কিমান ডিগ্ৰী। আমি এতিয়া এইটো আঁকিব লাগে সমান্তৰাল ৰেখাৰ সহায়ত। আমি কেনেকৈ আঁকিম চাওঁ। আমি এ বিৰ সমান্তৰালকৈ এই চি বিন্দুৰ মাজেৰে এডাল আমি ৰেখা আঁকিম। সেইডাল নহয়, আমি ডি ই বুলি এটা ৰেখাখন আঁকিম। ইয়াৰ পৰা আঁকিছোঁ আমি, ইয়াৰ নামটো আমি দি দিলোঁ ডি ই। এতিয়া ডি ই এ বি এ সমান্তৰাল, এ বি এ আৰু ডি ই এ সমান্তৰাল। এতিয়া কি হ'ব, যদি এ বি ডি ই আৰু এ বি সমান্তৰাল হয় তেতিয়াহ'লে এই কোণটোৱে এই কোণটোৱে সমান হ'ব, কাৰণ এই কোণকেইটা আমাৰ কি কোণ হ'ব, একান্তৰ অন্তঃকোণ হ'ব। চাওঁ আমি ডি ই, এইডাল জানিলে আমি ডি ই লওঁ, আৰু এইডাল জানিবা এ বি, এইডাল সমান্তৰাল। এতিয়া ছেদকডাল হৈছে জানিবা এ চি। আমি আগতে পঢ়ি আহিছিলোঁ, যদি এইকেইটা সমান্তৰাল হয় এই কোণটোৱে হ'ব অন্ত একান্তৰ কোণ, মানে দুইটা কোণ সমান। যদি এইটো আমাৰ দিয়া আছে 70 ডিগ্ৰী দিয়া আছে, এই কোণটো যদি 70 ডিগ্ৰী দিয়া আছে, এই কোণটো তেতিয়াহ'লে কিমান ডিগ্ৰী হ'ব, 70 ডিগ্ৰী হ'ব। গতিকে এইটো কোণ 70 ডিগ্ৰী হ'লে এই কোণটো কিমান ডিগ্ৰী হ'ব, 70 ডিগ্ৰী হৈ গ'ল। এতিয়া আমি এই কোণটো পাই গ'লোঁ, ডি চি এ বুলি লিখিব পাৰোঁ বা এ চি ডি বুলি লিখিব পাৰোঁ। এই কোণটো আমি 70 ডিগ্ৰী পাই গ'লোঁ। আকৌ এইকেইটালৈ সমান্তৰাল ৰেখা, আকৌ আমি ডি ই আৰু এ বি এই দুডালেই সমান্তৰাল ৰেখা। এতিয়া আমি ছেদকডাল বি চি লৈছোঁ, এই বি চিডাল ছেদক হৈছে, তেতিয়াহ'লে এই কোণটোৱে সমান হ'ব, দুইটা কোণ একান্তৰ অন্তঃকোণ। এই কোণটো যদি 80 ডিগ্ৰী হয়, এই কোণটো কিমান ডিগ্ৰী হ'ব, 80 ডিগ্ৰী হ'ব। তাৰমানে এই কোণটোৰ নামটো আমি লিখিছোঁ বি চি ই, এই কোণটো কিমান ডিগ্ৰী হ'ব, 80 ডিগ্ৰী। তাৰমানে ইয়াত এই কোণটো কিমান ডিগ্ৰী হৈ গ'ল, 80 ডিগ্ৰী হৈ গ'ল। এই দুটা কোণ পাই গ'লোঁ। এতিয়া আমাক এই ভিতৰৰ কোণটো লাগে, ভিতৰৰ কোণটোৰ নামটো আমি এ চি বি লিখিছোঁ, এ চি বি, ইয়াতে মই দেখাই দিছোঁ। এতিয়া আমি আগতে পঢ়িছিলোঁ কি, এডাল যদি ৰেখা থাকে, এই ৰেখাডালত উৎপন্ন হোৱা এই কোণটো কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হয়। এইটো সৰল কোণ। ইয়াত দুটা কোণে থাকক লাগে, তিনিটা কোণে থাকক লাগে, গোটেইকেইটা কোণৰ যোগফল কিমান ডিগ্ৰী হয়, 180 ডিগ্ৰী। এতিয়া এই ৰেখাডাল এনেকৈ আছে, এডাল ডি ই, ইয়াতে ভাগ হৈ আছে চি, এনেকৈ ভাগ হৈ আছে। এতিয়া এইটো কোণ আৰু এই ভিতৰৰ কোণটো, গোটেইকেইটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হ'ব, সৰল কোণ। তাৰমানে এইটো কোণ আমাক দিয়া আছে 70 ডিগ্ৰী, এইটো কোণ 80 ডিগ্ৰী দিয়া আছে। 70 আৰু 80 যোগ কৰিলে কিমান হ'ব, 150 ডিগ্ৰী। তেতিয়াহ'লে ভিতৰটো কিমান ডিগ্ৰী হ'ব, 30 ডিগ্ৰী। আমাক এইটো কোণে উলিয়াব কৈছে, মানে এইটো গোটেইকেইটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এই 70 আৰু 80 যোগ কৰিলে 150 হৈ গ'ল, এইটো যোগ কৰিলে কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। এতিয়া সেইটোকে আমি ইয়াত লিখিম যে চি বিন্দুৰ মাজেৰে এ বিৰ সমান্তৰালকৈ ডি ই ৰেখাখণ্ড অংকন কৰা হ'ল। এতিয়া এ বি সমান্তৰাল ডি ই, এ চি ছেদক, এ বি এ ডি ই সমান্তৰাল এ চি ছেদক, তেতিয়াহ'লে এই দুটা কোণ সমান হ'ব। এ চি ডি কোণটো 70 ডিগ্ৰীৰ লগত সমান হ'ব। আমি লিখিম কোণ এ চি ডি ইজুকেল টু 70 ডিগ্ৰী, এইটো আমি পাই গ'লোঁ। তাৰপিছত আকৌ লিখিছোঁ আমি এ বি সমান্তৰাল ডি ই, আকৌ এ বি এ ডি ই সমান্তৰাল। এতিয়া আমি ছেদকডাল লৈছোঁ বি চি, ইয়াত লিখিছোঁ আমি বি চি ছেদক। গতিকে কোনকেইটা কোণ সমান হ'ব, এই কোণটো বি চি ই কোণটো 80 ডিগ্ৰী হ'ব। এতিয়া আমি কোণটো লিখিম কোণ বি চি ই ইজুকেল টু 80 ডিগ্ৰী। দুটাই আমি 80 ডিগ্ৰী পাই গ'লোঁ। আকৌ এই তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী হয়, 180 ডিগ্ৰী, এইটো সৰল কোণ। এতিয়া এই কোণটোৰ নামটো লিখিছিলোঁ আমি এ চি ডি, আমি ইয়াত লিখিম এ চি ডি। আকৌ এই ভিতৰৰ কোণটোৰ নামটো লিখিম আমি, এ চি বি লিখিম, কোণ এ চি বি, আৰু এইটোৰ নাম লিখিম বি চি ই।
এতিয়া এইটো আছিলে 70 ডিগ্ৰী প্লাছ কোণ এ চি বি প্লাছ 80 ডিগ্ৰী ইজুকেল টু 180 ডিগ্ৰী। এতিয়া 70 আৰু 80 যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 150 ডিগ্ৰী হ'ব 150 ডিগ্ৰী ইজুকেল টু 180 ডিগ্ৰী। এতিয়া আমি কোণ এ চি বিটো আমি ইয়াত ৰাখিম 150টো আমি এইফালে বিয়োগ কৰি দিম তেতিয়াহ'লে কিমান ডিগ্ৰী হৈ গ'ল 30 ডিগ্ৰী হৈ গ'ল। তাৰমানে ত্ৰিভুজটোৰ তৃতীয় কোণটো কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব যিটো মই ইয়াত বুজাইছিলোঁ যে এইটো সৰল কোণ হ'ব গতিকে এইটো কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব। আমাক 2 নম্বৰত দিছে 100 ডিগ্ৰী আৰু 60 ডিগ্ৰী। আমি এইটো ত্ৰিভুজ ধৰি লৈছোঁ ধৰা হ'ল ত্ৰিভুজ এ বি চি এই কোণ এই এংগল এ ইজুকেল টু 100 ডিগ্ৰী আৰু এংগল বি ইজুকেল টু 60 ডিগ্ৰী। আমাক চি কোণটো আমি কুৱেশ্যন মাৰ্ক দিছোঁ চি কোণটোৰ মান আমি উলিয়াব লাগে। আমি আগৰ নিচিনাই কৰিম চি বিন্দুৰ মাজেৰে এ বিৰ সমান্তৰালকৈ আমি এডাল ৰেখা আঁকি ল'ম ৰেখাখণ্ড আঁকি ল'ম এডালৰ নামটো আমি দিম ডি ই ডি দিলোঁ। এতিয়া আকৌ আগৰ নিচিনাকৈ কি হ'ব ডি ই এ বি সমান্তৰাল ইয়াত কি হ'ব ডি ই আৰু এ বি সমান্তৰাল আগতে যেনেকৈ কৰিছিলোঁ আমি ডি ই আৰু এ বি সমান্তৰাল। এতিয়া এ চি ছেদক আছিলে তেতিয়াহ'লে এই কোণটোৱে সমান হ'ব কাৰণ একান্তৰ অন্তকোণ হ'ব। এইটো যদি 100 ডিগ্ৰী হয় এইটো কোণ কিমান ডিগ্ৰী হ'ব 100 ডিগ্ৰী। তাৰমানে এইটো 100 ডিগ্ৰী হ'লে ইয়াত এই কোণটো কিমান ডিগ্ৰী হৈ যাব 100 ডিগ্ৰী হ'ব। এতিয়া এই কোণটো 60 ডিগ্ৰী হ'লে এই কোণটো কিমান ডিগ্ৰী হৈ যাব 60 ডিগ্ৰী হ'ব। ইয়াৰ ছেদকডাল কি হ'ব বি চি যদি ছেদক লওঁ এই যদি আমি এইটো ছবিতে আমি বি চি ছেদক লওঁ যদি আমি বি চি ছেদক লওঁ এইটো কোণে সমান হ'ব কাৰণ এই দুটা কোণ একান্তৰ অন্তকোণ। এইটো 60 ডিগ্ৰী হ'লে এইটো কোণ কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী। এতিয়া আমি লিখিম যে চি বিন্দুৰ মাজেৰে এ বি সমান্তৰালকৈ ডি ই ৰেখা অঁকা হ'ল। এতিয়া ডি ই সমান্তৰাল এ বি ডি ই আৰু এ বি সমান্তৰাল হ'লে কোনটো কোণ সমান হ'ব এ চি ডি ইজুকেল টু 100 ডিগ্ৰী। তাৰমানে এই কোণটো এ চি ডি কোণটো এইটো এ চি ডি এই কোণটো কিমান ডিগ্ৰী হ'ব 100 ডিগ্ৰী। তাৰপিছত আৰু সিটো কোণ নাম কি বি চি ই দিম সেইটো কোণ নাম। আকৌ যে ডি ই সমান্তৰাল এ বি চি ছেদক গতিকে এংগল বি চি ই ইজুকেল টু 60 ডিগ্ৰী। আকৌ আগৰ নিচিনাকৈ আমি তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী। এইটো মতে আমি কি হ'ব গোটেইকেইটা কোণৰ যোগফল আমি কি কৰিম সৰল কোণ হ'ব। গতিকে এংগল এ চি ডি প্লাছ এংগল এ চি বি প্লাছ এংগল বি চি ই ইজুকেল টু 180 ডিগ্ৰী সৰল কোণ। এ চি ডি কোণটো আমি পাইছিলোঁ 100 ডিগ্ৰী আৰু এইটো আমি নাজানো এ চি বিটো নাজানো আৰু এইটো পাইছিলোঁ আমি 60 ডিগ্ৰী ইজুকেল টু 180 ডিগ্ৰী। এইটো কৰিলে হ'ব এংগল এ চি বি ইজুকেল টু 180 ডিগ্ৰী মাইনাছ এই 100 ডিগ্ৰী আৰু 60 ডিগ্ৰী যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 160 ডিগ্ৰী। এটাকে এংগল এ চি বি ইজুকেল টু 20 ডিগ্ৰী হৈ গ'ল। তৃতীয় কোণটোৰ মান কিমান হ'ব তেতিয়াহ'লে ত্ৰিভুজটোৰ তৃতীয় কোণটো হ'ব 20 ডিগ্ৰী হ'ব। আমাক 3 নম্বৰত দিছে 53 ডিগ্ৰী আৰু 45 ডিগ্ৰী। একে আমি ধৰি লৈছোঁ ত্ৰিভুজ এ বি চি এংগল এ ইজুকেল টু 53 ডিগ্ৰী এংগল বি ইজুকেল টু 45 ডিগ্ৰী আৰু চিটো আমি নাজানো। ইয়াতো আমি কি কৰিম চি বিন্দুৰ মাজেৰে এ বিৰ সমান্তৰালকৈ আমি এডাল ৰেখা আঁকি ল'ম। ৰেখাখনৰ নাম যদি দিম আমি ডি ই। তেতিয়া এই 53 ডিগ্ৰী হ'লে এইটো 53 ডিগ্ৰী হৈ যাব আৰু এইটো 45 ডিগ্ৰী হ'লে এইটো কোণ কিমান ডিগ্ৰী হৈ যাব 45 ডিগ্ৰী। ইয়াৰ ভিতৰতো আমি উলিয়াই দিম আকৌ সৰল কোণ আগৰ নিচিনা মানে আমি একে কৰিম যে চি বিন্দুৰ মাজেৰে এ বিৰ সমান্তৰালকৈ ডি ই ৰেখা অঁকা হ'ল। এতিয়া ডি ই সমান্তৰাল এ বি গতিকে ডি চি এ তোমালোকে এইটো ডি চি এ নিলিখি এ চি ডিও লিখিব পাৰা কথাটো একে হয় 53 ডিগ্ৰী একান্তৰ অন্তকোণ। তাৰপিছতো হ'ব আকৌ ডি ই পেৰেলেল টু এ বি চি ছেদক গতিকে এংগল বি চি ইজুকেল টু 45 ডিগ্ৰী একান্তৰ অন্তকোণ। তাৰপিছত এংগল ডি চি এ চি বি প্লাছ বি চি ই ইজুকেল টু 180 ডিগ্ৰী গোটেইকেইটা সৰল কোণ হ'ব। 53 ডিগ্ৰী আৰু 45 ডিগ্ৰী পাতি দিছোঁ। এতিয়া 53 ডিগ্ৰী আৰু 45 ডিগ্ৰী যোগ কৰিলে 98 ডিগ্ৰী হ'ব। গতিকে এংগল এ চি বি ইজুকেল টু 180 ডিগ্ৰীৰ পৰা 98টো আমি বিয়োগ কৰিম গতিকে এংগল এ চি বি ইজুকেল টু 82 ডিগ্ৰী হৈ গ'ল। এবাৰ 4 নম্বৰত দিছে 90 ডিগ্ৰী আৰু 60 ডিগ্ৰী।
গতিকে ইয়াতো আমি ধৰি লৈছোঁ, ধৰা হ'ল ত্ৰিভুজ এ বি চি, এ ইজ ইকুৱেল টু 90 ডিগ্ৰী, বি ইজ ইকুৱেল টু 60 ডিগ্ৰী আৰু এংগুল চিটো আমি কুৱেশ্যন মাৰ্ক দিছোঁ, তাৰমানে এংগুল চিটোৰ মান আমি উলিয়াব লাগে। ইয়াত আমি কি কৰিম যে চি বিন্দুৰ মাজেৰে আমি এডাল ৰেখাখণ্ড আমি আঁকি ল'ম। এডালৰ নামটো আমি দিছোঁ ডি ই। এতিয়া এইটো কোণ 90 ডিগ্ৰী হ'লে এইটো কোণ 90 ডিগ্ৰী হৈ যাব, কাৰণ ডি ই আৰু এ বি সমান্তৰাল, এ চি এডাল ছেদক হ'ব। এইটো কোণ 60 ডিগ্ৰী হ'লে এইটো কোণ কিমান ডিগ্ৰী হ'ব, 60 ডিগ্ৰী হৈ যাব। এতিয়া এই গোটেইটো কোণ সৰল কোণ হৈ যাব, 90 আৰু 60 যোগ কৰিলে 150 হ'ব, ভিতৰতো কিমান ডিগ্ৰী হ'ব, 30 ডিগ্ৰী হৈ যাব। তাকে আমি লিখিছোঁ ইয়াত যে চি বিন্দুৰ মাজেৰে এ বি ৰেখাখণ্ডৰ সমান্তৰালকৈ ডি ই ৰেখা অঁকা হ'ল। এতিয়া ডি ই পেৰেল টু এ বি, এ চি ছেদক, গতিকে এইটো কোণ এংগুল এ চি ডি ইজ ইকুৱেল 90 ডিগ্ৰী, একান্ত অন্তকোণ। আকৌ ডি ই পেৰেল টু এ বি, বি চি ছেদক, গতিকে এংগুল বি চি ইজ ইকুৱেল টু 60 ডিগ্ৰী। এতিয়া গোটেইকেইটা কোণ যোগ কৰিলে, তিনিটা কোণ যোগ কৰিলে সৰল কোণ হ'ব। গতিকে ইয়াত 90 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী পাতি গৈছোঁ, 150 ডিগ্ৰী হ'ল। এংগুল এ চি বি ইজ ইকুৱেল টু 180 ডিগ্ৰীৰ পৰা 150 ডিগ্ৰী ছাবট্ৰেক্ট কৰিলোঁ, কিমান ডিগ্ৰী হ'ল, 30 ডিগ্ৰী। গতিকে তৃতীয় কোণটোৰ মান কিমান হ'ব, 30 ডিগ্ৰী। আৰু 2 নম্বৰত দিছে এটা ত্ৰিভুজৰ দুটা কোণৰ মান সমান আৰু প্ৰতিটো 50 ডিগ্ৰী হ'লে তৃতীয় কোণটোৰ মান উলিওৱা। তাৰমানে ইয়াত দুটা কোণৰ মান সমান আৰু প্ৰতিটো 50 ডিগ্ৰী বুলি কৈছে, তাৰমানে দুটা কোণ 50 ডিগ্ৰী 50 ডিগ্ৰী। 3 নম্বৰ কোণটোৰ মান কিমান, 3 নম্বৰ কোণটো আমি মানটো উলিয়াম, লগতে ত্ৰিভুজটো আঁকা বুলি কৈছে। গতিকে আমি প্ৰথমতে কোণটোৰ মান উলিয়াই লওঁ, তাৰপিছত আমি ত্ৰিভুজটো আঁকিম। এতিয়া 2 নম্বৰটো, যিহেতু ত্ৰিভুজটোৰ দুটা কোণৰ মাপ সমান আৰু 50 ডিগ্ৰী, দুইটা কোণৰ মাপ সমান আৰু 50 ডিগ্ৰী 50 ডিগ্ৰী, গতিকে ধৰা হ'ল ত্ৰিভুজ এ বি চি এংগুল এ ইজ ইকুৱেল টু 50 ডিগ্ৰী, বি ইজ ইকুৱেল টু 50 ডিগ্ৰী। আমি চি কোণটোৰ মানটো আমি নাজানো, দুটা কোণৰ মান সমান বুলি কৈছে, গতিকে এইটো 50 ডিগ্ৰী আৰু 50 ডিগ্ৰী আমি লিখি ল'লোঁ। এতিয়া চি কোণটোৰ মানটো আমি উলিয়াব লাগিব। চি কোণটোৰ মান উলিয়াব কাৰণে আমি 1 নম্বৰ নিচিনাকৈ আমি কি কৰিম, এই চি বিন্দুৰ মাজেৰে আমি কি কৰিম, এডাল ৰেখাখণ্ড আঁকি ল'ম। আমি এডাল নাম দিম আমি ডি ই। এতিয়া এইটো কোণ 50 ডিগ্ৰী, এইটো কোণৰ লগত সমান হ'ব, একান্ত অন্তকোণ, গতিকে এইটো 50 ডিগ্ৰী হৈ যাব। আৰু এইটো যদি 50 ডিগ্ৰী হয়, এইটো কিমান ডিগ্ৰী হৈ যাব, এইটো 50 ডিগ্ৰী হ'লে এইটো কোণ কিমান ডিগ্ৰী হ'ব, 50 ডিগ্ৰী। এতিয়া 50 50 100 হ'লেই এতিয়া ভিতৰৰ কোণটো কিমান ডিগ্ৰী হৈ যাব, 80 ডিগ্ৰী হৈ যাব। যিহেতু এইটো সৰল কোণ, তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। সেইটোকে আমি ইয়াত লিখিছোঁ কি, যে চি বিন্দুৰ মাজেৰে এ বিৰ সমান্তৰালকৈ ডি ই ৰেখা অঁকা হ'ল। এতিয়া এ বি পেৰেল টু ডি ই, এ চি ছেদক, গতিকে এংগুল এ চি ডি ইজ ইকুৱেল টু 50 ডিগ্ৰী, একান্তৰ অন্তকোণ। আকৌ এ বি সমান্তৰাল ডি ই, বি চি ছেদক, এংগুল বি চি ইজ ইকুৱেল টু 50 ডিগ্ৰী, একান্তৰ অন্তকোণ। এইকেইটা আগৰ নিচিনা একেই মানে। এতিয়া এই তিনিটা কোণ যোগ কৰিলে কি হ'ব, 180 ডিগ্ৰী হ'ব, সৰল কোণ হ'ব। গতিকে আমি লাষ্টত গ'লে এ চি বি ইজ ইকুৱেল টু কিমান ডিগ্ৰী পালোঁ, 80 ডিগ্ৰী। গতিকে তৃতীয় কোণটোৰ মান কিমান পালোঁ আমি, 80 ডিগ্ৰী। এতিয়া আমি ত্ৰিভুজটো অংকন কৰিম। এতিয়া ত্ৰিভুজটো অংকন কৰিবৰ কাৰণে আমি কোণকেইটা পালোঁ, 50 ডিগ্ৰী 50 ডিগ্ৰী আৰু 80 ডিগ্ৰী। আমি যিকোনো দৈৰ্ঘ্যৰ আমি এডাল এ বি ৰেখা আমি আঁকি লৈছোঁ, যিকোনো দৈৰ্ঘ্য হ'লেও হ'ব। ইয়াত একেলগে আঁকিলোঁ আমি যেনিবা এ বি। যিহেতু এই কোণটো 50 ডিগ্ৰী, গতিকে আমি ইয়াত 50 ডিগ্ৰী এটা কোণ আঁকিম। 50 ডিগ্ৰী এটা কোণ আঁকি পিনি তাত আমি এডাল ৰশ্মি দিম। এতিয়া ইয়াৰ পৰা জুখিলে 50 ডিগ্ৰী হ'লে এইটো হ'ব। গতিকে আমি জুখিলোঁ, ইয়াত আমি এডাল ৰশ্মি আঁকিম, এ যেনিবা এক্স, এ এক্স, এইটো কিমান ডিগ্ৰী হৈছে, 50 ডিগ্ৰী। আকৌ বি বিন্দুত আৰু এটা কোণ আছে, সেইটোও 50 ডিগ্ৰী, গতিকে ইয়াতো আমি 50 ডিগ্ৰী এটা কোণ জুখি ল'ম। 50 ডিগ্ৰী হ'লে আমাৰ হৈ যাব ইয়াত, এইটো বিন্দু আমি লগালোঁ। এতিয়া ইয়াত আমি এডাল ৰশ্মি আঁকিম, এ বি ৱাই, এই কোণটো কি 50 ডিগ্ৰী হৈ গ'ল। এতিয়া এই কটাকটি কৰা যিটো বিন্দু, এই বিন্দুটোৰ নামে আমি চি দি দিম, আৰু এই কোণটো আমি জুখি চাম। এই কোণটো আমাক কিমান ডিগ্ৰী পাব লাগিব, 80 ডিগ্ৰী। যদি আমি এইটো কোণ জুখি চাওঁ, এই কোণটো আমি 80 ডিগ্ৰী সমান পাম। গতিকে আমাক তিনিটা কোণ দিছিলে, যে 50 ডিগ্ৰী 50 ডিগ্ৰী আৰু 80 ডিগ্ৰী। এইটোৱে হৈছে অঁকা ইয়াৰ নিয়মটো। প্ৰথমতে আমি যিকোনো দৈৰ্ঘ্যৰ এ বি ৰেখাখণ্ড আঁকি লৈছোঁ, তাৰপিছত আমি এই বিন্দুত 50 ডিগ্ৰী কোণ হোৱাকৈ আমি এ এক্স এডাল ৰশ্মি আঁকিছোঁ, এডাল ৰশ্মি প্ৰথমতে আঁকিলোঁ। আকৌ বি বিন্দুত আমি 50 ডিগ্ৰী হোৱাকৈ বি ৱাই এডাল ৰশ্মি আঁকিছোঁ, যাতে এইটো কোণ কিমান ডিগ্ৰী হয়, 50 ডিগ্ৰী। তাৰপিছত আমি দুইটালৈ কটাকটি কৰা বিন্দুটো আমি চি দি দিছোঁ। এইটোৱে হৈছে আঁকিবলগীয়া ত্ৰিভুজ। এতিয়া আমি লিখিছোঁ ত্ৰিভুজটো অংকনটো, যিকোনো দৈৰ্ঘ্যৰ এ বি এডাল ৰেখাখণ্ড অঁকা হ'ল, যিকোনো দৈৰ্ঘ্য আমি আঁকিছোঁ। স্তৰটোতো আমি কি লিখিব লাগিব, এ বিন্দুত
এক্স এ বি ইজুকেল টু 50 ডিগ্ৰী তাৰমানে এক্স এ এইটো কোণটো এক্স এ বি এই কোণটো কিমান ডিগ্ৰী হৈছে 50 ডিগ্ৰী 50 ডিগ্ৰী অঁকা হ'ল আৰু আৰু বি বিন্দুত ৱাই বি এ তাৰমানে কি এইটো কোণ কথা কৈছোঁ এই কোণটো কিমান ডিগ্ৰী আছে 50 ডিগ্ৰী আঁকিছোঁ ৱাই বি এ আৰু 50 ডিগ্ৰী আঁকিছোঁ এতিয়া এ এক্স আৰু বি ৱাই ৰশ্মিডালে চি বিন্দুত কাটিছে গতিকে আমি লিখিছোঁ কি এ এক্স আৰু বি ৱাই ৰশ্মিডালে চি বিন্দুত কটাকটি কৰিছে চিত্ৰত এংগুল এ ইজুকেল টু 50 ডিগ্ৰী বি ইজুকেল টু 50 ডিগ্ৰী চি ইজুকেল টু 80 ডিগ্ৰী গতিকে ত্ৰিভুজ এ বি চি হ'ল আমি আঁকিবলগীয়া ত্ৰিভুজ এইটোৱে হৈছে আঁকিবলগীয়া ত্ৰিভুজটো আমাক 3 নম্বৰ প্ৰশ্ন দিছে এটা ত্ৰিভুজ দিয়া আছে যাৰ ভূমি সংলগ্ন কোণ দুটা সমান আৰু শীৰ্ষৰ কোণটো 70 ডিগ্ৰী হয় ভূমি সংলগ্ন মানে যিটো ভূমিৰ লগত লাগি থাকে এইটো ভূমিৰ লগত লাগি থকা কোণ এইটো ভূমিৰ লগত লাগি থকা কোণ হ'ব আৰু শীৰ্ষৰ কোণটো 70 ডিগ্ৰী হয় মানে ওপৰৰ কোণটো 70 ডিগ্ৰী হয় প্ৰতিটো ভূমি সংলগ্ন কোণৰ প্ৰতিটো ভূমি কোণৰ মাপ উলিওৱা লগতে ত্ৰিভুজটো আঁকা আমি প্ৰথমতে কোণটো আমি ত্ৰিভুজটো কোণকেইটা উলিয়াই ল'ব লাগিব তাৰপিছত আমি ত্ৰিভুজটো অংকন কৰিব লাগিব এতিয়া আমাক কৈছে কি যে ভূমি সংলগ্ন কোণকেইটাৰ মান সমান এইটো হ'ল ভূমি সংলগ্ন কোণ এইটো হ'লে এডাল ভূমি বুলি কোৱা হয় মানে এতিয়া এই দুটা কোণ মই দুইটা সমান বুলি কৈছে গতিকে দুইটা কোণ মই এক্স এক্স বুলি ধৰিছোঁ কিমান ধৰিছোঁ এক্স বুলি ধৰিছোঁ তোমালোকে বেলেগো ধৰিব পাৰা এ বি চি যিকোনো ধৰিব পাৰা আৰু এই কোণটো শীৰ্ষৰ কোণটো কিমান দিছে 70 ডিগ্ৰী বুলি কৈছে এতিয়া এই কোণকেইটাৰ মান কিমান হ'ব আমি উলিয়াব লাগে এতিয়া আমি লিখিছোঁ ধৰা হ'ল ত্ৰিভুজ এ বি চি এংগুল চি ইজুকেল টু 70 ডিগ্ৰী এইটো 70 ডিগ্ৰী বুলি ধৰিছোঁ যিহেতু ভূমি সংলগ্ন কোণ দুটাৰ মান সমান গতিকে ধৰা হ'ল এংগুল এ ইজুকেল টু এক্স ধৰিছোঁ এই এংগুলটো আমি এক্স ধৰিছোঁ আৰু বি ইজুকেল টু আমি এক্স দুইটা আমি এক্স ধৰিছোঁ যিহেতু দুইটা সমান এতিয়া কি কৰিম আমি আগৰটোৰ নিচিনাকৈ চি বিন্দুৰ মাজেৰে এ বিৰ সমান্তৰালকৈ আমি এডাল ৰেখাখণ্ড আঁকি ল'ম এডাল নামটো কি লিখিব লাগিব আমি ডি ই ৰেখাখণ্ড যেতিয়া আঁকিম আমি আগৰটোৰ নিচিনাকৈ যে এ বি এ ডি ই আৰু এ বি সমান্তৰাল হ'লে এডাল যদি ছেদক হয় এ চি ছেদক হয় এতিয়া এই কোণটোৱে সমান আছিলে এইকেইটা আছিলে অন্ত একান্ত কোণ এতিয়া এই কোণটোৰ নাম আছিলে এক্স গতিকে এইটো কিমান হ'ব এক্স এতিয়া এইটো যদি এক্স হয় এই কোণটো কিমান হৈ যাব এক্স আকৌ এইটো যদি এক্স হয় এই কোণটো কিমান হৈ যাব এক্স তেতিয়া আমাৰ ছেদকডাল বেলেগ হ'ব যে ডি ই আৰু এডাল আছিলে এ বি এইডাল কাটিছিলে এডাল বি চি কাটিছিলে গতিকে এইটো যদি এক্স হয় এই কোণটো কিমান হ'ব এক্স অন্ত একান্ত কোণ গতিকে আমি ইয়াত লিখিছোঁ কি যে ডি ই সমান্তৰাল টু এ বি এ চি ছেদক গতিকে এংগুল এ চি ডি ইজুকেল টু এক্স আৰু একান্ত অন্তকোণ আৰু ডি ই সমান্তৰাল এ বি বি চি ছেদক গতিকে বি চি ইজুকেল টু এক্স দুইটা কোণ আমি এক্স ধৰিলোঁ যে এই তিনিটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হ'ব এই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এই দুটা সৰল কোণ আছিলে তিনিটা কোণৰ যোগফল এতিয়া কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হৈ গ'ল যে এ চি ডি প্লাছ এ চি বি প্লাছ বি চি ই এ চি ডি ইজুকেল টু এক্স পাইছিলোঁ আৰু এইটো 70 ডিগ্ৰী আছিলে এইটো এক্স আছিলে এতিয়া আমি এক্স আৰু এক্স যোগ কৰিলে কিমান ডিগ্ৰী হ'ব টুৱাইছ এক্স হ'ব আমি 70 ডিগ্ৰীটো আমি এইফালে মাইনাছ কৰি লৈছোঁ এতিয়া 180ৰ পৰা 70 ডিগ্ৰী মাইনাছ কৰিলে কিমান হ'ব 110 ডিগ্ৰী যিহেতু এতিয়া এই দুইটো এক্সৰ লগত পূৰণ হৈ আছে গতিকে আমি পক্ষান্তৰ কৰিলে কি হ'ব দুইয়ে 110 হৰণ হৈ যাব এডাল হৰণ চিন দুইয়ে যদি আমি 110 হৰণ কৰোঁ কিমান ডিগ্ৰী হ'ব 55 ডিগ্ৰী হৈ যাব গতিকে এক্স কোণটো আমি কিমান ডিগ্ৰী পালোঁ 55 ডিগ্ৰী যদি এক্স কোণটো পাই যাওঁ গতিকে বি কোণটো কিমান ডিগ্ৰী হ'ব 55 ডিগ্ৰী এ কোণটো কিমান ডিগ্ৰী হ'ব 55 ডিগ্ৰী তাৰমানে আমাৰ ত্ৰিভুজটো এনেকুৱা আছিলে এ বি চি আছিলে গতিকে এইটো এক্স আছিলে এক্স মানে এইটো কিমান ডিগ্ৰী পাম এইটো 55 ডিগ্ৰী এইটো কিমান ডিগ্ৰী পালোঁ আমি 55 ডিগ্ৰী আৰু এইটো দিয়া আছিলে 70 ডিগ্ৰী দিয়া আছিলে এতিয়া আমাক ত্ৰিভুজটো অংকন কৰিবলৈ কৈছে এই ত্ৰিভুজটো আমি অংকন কৰিম প্ৰথম স্তৰত আমি কি কৰিম যে যিকোনো দৈৰ্ঘ্যৰ আমি এডাল ৰেখা আঁকি ল'ম এডাল আমি যিকোনো দৈৰ্ঘ্যৰ ৰেখা আঁকিছোঁ এ বি এতিয়া ইয়াত আমি প্ৰথম কোণটো কিমান ডিগ্ৰী আঁকিব লাগিব 55 ডিগ্ৰী আঁকিব লাগিব ইয়াত আমি 55 ডিগ্ৰী জোখোঁ এইটো 55 ডিগ্ৰী আমি এডাল ৰেখা আঁকি ল'ম ৰশ্মি আঁকি ল'ম এডাল যেনিবা নাম দিছোঁ আমি এ এক্স এই কোণটো কিমান ডিগ্ৰী হ'ব লাগিব
5 ডিগ্ৰী প্ৰথম স্তৰত আমি কি কৰিলোঁ যিকোনো দৈৰ্ঘ্যৰ এ বি এডৰ ৰেখাখণ্ড আঁকিলোঁ তাৰপিছত এ বিন্দুত আমি এংগুল এক্স এ বি 55 ডিগ্ৰী আঁকিলোঁ আৰু বি বিন্দুত কিমান ডিগ্ৰী আঁকিম যেহেতু সিটো কোনো 55 ডিগ্ৰী গতিকে বি বিন্দুটো আমি কিমান ডিগ্ৰী আঁকিব লাগিব 55 ডিগ্ৰী আঁকিব লাগিব বি বিন্দুটো আমি 55 ডিগ্ৰী আঁকিলোঁ এইটো 55 ডিগ্ৰী হ'ব এইটো আমি নাম দিলোঁ বি ৱাই আৰু এই কোণটো কিমান ডিগ্ৰী হ'ব 55 ডিগ্ৰী আৰু কটাকটি কৰা বিন্দুটো আমি নাম দি দিম চি তোমালোকে যদি এই কোণটো জোখা প্ৰথমতে যদি এফালৰ পৰা জোখা আঁচডাল যদি এফালে সমান কৰা আমি কোণটো চাব লাগিব এই তলৰটো চাব লাগিব যদি আঁচডাল এইফালৰ পৰা জোখা আমি ওপৰটো চাব লাগিব এই তলৰটো চালে নহ'ব আমি ওপৰটো চাব লাগিব 10 20 30 30 এনেকৈ এইকেইটা চাব লাগিব এতিয়া ভিতৰৰ কোণটো আমি যদি জুখি দিওঁ এইটো কিমান ডিগ্ৰী হৈ যাব 70 ডিগ্ৰী চি কোণটো যদি আমি জোখোঁ এইটো কিমান পৰিব 70 ডিগ্ৰী পৰিব 70 ডিগ্ৰী গতিকে এইটো কিমান ডিগ্ৰী মানে আমি 70 ডিগ্ৰী এইটোৱে হৈছে আঁকিবলগীয়া ত্ৰিভুজ আমি স্তৰ 1ত লিখিব লাগিব যিকোনো দৈৰ্ঘ্যৰ এ বি এডৰ ৰেখাখণ্ড অঁকা হ'ল তাৰপিছত স্তৰ 2ত লিখিব লাগিব যে এ বিন্দুত এক্স এ বি ইকুৱেল টু 55 ডিগ্ৰী অঁকা হ'ল আৰু বি বিন্দুত ৱাই বি এ ইকুৱেল টু 55 ডিগ্ৰী অঁকা হ'ল এতিয়া এ এক্স আৰু বি ৱাই ৰশ্মিডালে চি বিন্দুত কটাকটি কৰিছে এতিয়া চিত্ৰৰ পৰা এংগুল এ ইকুৱেল টু 55 ডিগ্ৰী বি ইকুৱেল টু 55 ডিগ্ৰী আৰু চি ইকুৱেল টু 70 ডিগ্ৰী গতিকে এ বি চি হ'ল আঁকিবলগীয়া ত্ৰিভুজ এইটোৱে হৈছে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ 4 নম্বৰত দিছে আমাক কাষৰ চিত্ৰত এ বি পেৰেলেল টু চি ডি এই চিত্ৰটোত আমাক এ বি এ চি ডি এ আমাৰ সমান্তৰাল বুলি কৈছে এংগুল এ চি ডি ইকুৱেল টু 60 ডিগ্ৰী এই কোণটো আমাক 60 ডিগ্ৰী দিয়া আছে আৰু এংগুল এ বি চি 70 ডিগ্ৰী এইটো 70 ডিগ্ৰী দিয়া আছে আমাক এংগুল এ চি বি উলিয়াবলৈ দিছে এ চি বি এই ভিতৰৰ কোণটো আমাক উলিয়াবলৈ দিছে এই ভিতৰৰ কোণটো কিমান ডিগ্ৰী হয় এতিয়া আমি এইটো এনেদৰে কৰিম প্ৰথমতে আমি লিখি ল'লোঁ আমাক দিয়া আছে এ বি সমান্তৰাল চি ডি আৰু এংগুল এ চি ডি ইকুৱেল টু 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী দিয়া আছে আৰু এংগুল এ বি চি ইকুৱেল টু 70 ডিগ্ৰী দিয়া আছে আমাক উলিয়াবলৈ দিছে এংগুল এ চি বি ইকুৱেল টু কুৱেশ্যন মাৰ্ক দিছোঁ তাৰমানে এইটো কোণ আমি নাজানো কিমান ডিগ্ৰী হ'ব এতিয়া আমি অংকন এটা কৰিব লাগিব ইয়াত আমি আঁকি ল'ব লাগিব অংকনটো কি কয় আমি এ বিৰ সমান্তৰালকৈ আমি চি ডি আঁকিছোঁ নহয় এই চি ডিডাল আমি বহাই দিম চি ডিডালক আমি বহাই দিম যেনেবা আমি ই বিন্দুলৈ বহাই দিলোঁ আমি ডি চিডালক আমি ই বিন্দুলৈ বহাই দিলোঁ যাতে এতিয়া ডি ইডালে এ বিডালে সমান্তৰাল হয় এইডালে এই গোটেইডাল দীঘলডালে সমান্তৰাল হয় এতিয়া এইডাল যদি সমান্তৰাল হয় বি চি যদি ছেদক হয় এই 70 ডিগ্ৰী সমান হৈ যাব আমি আগৰটো নিচিনাকৈ কৈছোঁ এইটো যেনিবা উল্টা হৈ আছে আমি যদি অকণমান ঘূৰাই চাওঁ এই ছবিটো যদি আমি ঘূৰাই দিওঁ এইটো আগৰ ছবিটোৰ নিচিনা হৈ গ'ল যে ডি ই আৰু বি চি ছেদক বি চি সমান্তৰাল এই কোণটোৱে সমান হ'ব অন্ত একান্তৰ কোণ আকৌ যদি এ চি ছেদক হয় এ বি এ ডি ই সমান্তৰাল এ চি ছেদক হ'লে এই কোণটোৱে সমান হ'ব 60 ডিগ্ৰী তাৰমানে এইটো যদি 70 ডিগ্ৰী হয় এইটো কোণ কিমান ডিগ্ৰী হ'ব 70 ডিগ্ৰী আৰু এইটো কোণ 60 ডিগ্ৰী হ'লে এইটো কোণ কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী কাৰণ এইকেইটা অন্ত একান্তৰ কোণ আছিলে এতিয়া এই গোটেই কোণটো সৰল কোণ হ'ব আগৰ আমি প্ৰথমতে গোটেইকেইটা কৰি আহিছোঁ যে এই গোটেইটো কোণটো কি হয় 180 ডিগ্ৰী হ'ব এইটো 60 আৰু 70 ডিগ্ৰী হ'লে 130 ডিগ্ৰী হ'লেই গতিকে 180 ডিগ্ৰীৰ পৰা 130 ডিগ্ৰী কৰিলে এইটো কিমান পাম আমি 50 ডিগ্ৰী পাম এইটোকে আমি কৰি দেখাব লাগে যে এটা আমি অংকন কৰি লৈছোঁ অংকনটো কি কৈছোঁ ডি চিক ই বিন্দুলৈ বহাই দিয়া হ'ল এতিয়া আমি ডি চিক কি কৈছোঁ ই বিন্দুলৈ আমি বহাই দিছোঁ যাতে ডি ই আৰু এ বি সমান্তৰাল হয় এতিয়া এ বি আৰু সমান্তৰাল ডি ই এ বি এ ডি ই সমান্তৰাল এ চি ছেদক যদি আমি এ চি ছেদক লওঁ তেতিয়া এই কোণটোৱে সমান হ'ব তাৰমানে কোনকেইটা কোণ সমান হ'ব এংগুল আমাক দিয়া আছিলে এ চি ডি 60 ডিগ্ৰী দিয়া আছিলে গতিকে এই কোণটো কিমান ডিগ্ৰী হ'ব এতিয়া এই কোণটোৰ নাম দেখিছোঁ যেনিবা বি এ চিটো আমি 60 ডিগ্ৰী পালোঁ আমি তাৰপিছত আকৌ আমি সমান্তৰাল ৰেখা ল'লোঁ আৰু এ বি এ আকৌ লৈছোঁ এ বি সমান্তৰাল ডি ই লৈছোঁ
এডালে সমান্তৰাল হৈছে। এতিয়া আমি বি চি ছেদক লৈছোঁ, এইডাল ছেদক লৈছোঁ, বি চি ডাল ছেদক ল'লে এই কোণটোৱে সমান হ'ব, 70 ডিগ্ৰী আৰু 70 ডিগ্ৰী সমান হ'ব। তাৰমানে এই কোণটো আমি নাম কি লিখিছোঁ, বি চি ই, এংগল বি চি ই। এংগল বি চি ইজ ইকুৱেল টু কিমান ডিগ্ৰী হ'ব, 70 ডিগ্ৰী। 70 ডিগ্ৰী হ'ল। এতিয়া আমি কি কৰিম, গোটেইকেইটা আমি যোগ কৰিম, সৰল কোণ পাম। এ চি ডি প্লাছ এ চি ডি কিমান পাইছিলোঁ, 60 ডিগ্ৰী। তাৰপিছত এ চি বি আমি কিমান পাইছিলোঁ, এ চি বিটো আমি উলিয়াব লাগে, আৰু বি চি ই ইজ ইকুৱেল টু 70 ডিগ্ৰী পাইছিলোঁ, ইজ ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া আমি 60 ডিগ্ৰীয়ে 70 ডিগ্ৰীয়ে যোগ কৰি দিম। 60 ডিগ্ৰীয়ে 70 ডিগ্ৰী যোগ কৰিলে 130 ডিগ্ৰী হ'ব, ইজ ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া এংগল এ চি বি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী ইজ ইকুৱেল টু 50 ডিগ্ৰী। এটাকে এংগল এ চি বি ইজ ইকুৱেল টু 50 ডিগ্ৰী। এইটোৱে হৈছে ইয়াৰ উত্তৰ। ইয়াত যিটো আমি 50 ডিগ্ৰী পাইছোঁ, এইটো কোণ 50 ডিগ্ৰী পাইছোঁ।